তাত কি হৈছিল, আমাৰ এক্সামৰ আগতে চেকিং হৈছিলে, যেনেকে চবকেইটা মানে চেণ্টাৰতে হয়, তো তেনেকে আমাৰ ইয়াতেও এক্সাম হলতো হৈছে। তাত তেওঁলোকে কি কৰিলে, যেতিয়া ছোৱালীবিলাক মাতি আছে 6-7টাকে ছোৱালী ভিতৰলৈ যাবলৈ দি আছে, আৰু লেফ্ট চাইডে তেওঁলোকে কি কৰিছে, চেকিঙৰ ব্যৱস্থা কৰিছে। তাতে দুগৰাকী মহিলা আছে, তেখেতসকলে আমাক চেকিং কৰিছে। তো সেইটোলৈকে ঠিকেই আছে, চবতে চেকিং হয়, আমাৰ ইয়াতো হৈছে। কিন্তু কথাটো হৈছে তাতে যে চেকিং কৰাৰ নামত তেখেতসকলে আমাৰ যেনেকে বডিত টাচ কৰিছে, সেইটো বস্তু মোৰ মানে হজম নহল। তেওঁলোকে কি কৰিছে, আপোনাৰ পেণ্টি পৰ্যন্ত খুলি পিনে চাইছে। আমি যিবিলাক মাৰ্জিত ড্ৰেছে পিন্ধি যোৱা গৈছিলে, কুৰ্তি আৰু লেগিংছে পিন্ধি যোৱা গৈছিলে, তো লেগিংছৰ ভিতৰত তেওঁলোকে হাত ভৰাই ভৰাই চাইছে, পেণ্টিৰ ভিতৰত হাত ভৰাই ভৰাই চাইছে। মই নাজানো কি বিচাৰি আছিলে তাতে, তেওঁলোকে কি বিচাৰি পাব বুলি ভাবিছিলে। তেনেকে মই বুলি নহয়, তাতে বহুত গৰাকী, যিমান গৰাকী তাতে পৰিছে মহিলা, গোটেই কেইজনীয়ে চাইছে। যোনে মেখেলা চাদৰ পিন্ধি গৈছে তেওঁলোকৰ মেখেলা দাঙি পেটিকোট দাঙি পৰ্যন্ত চাইছে। তো যিখন হাতে বেলেগৰ তাতে তেখেতে সোমাই পিনে হাতখন তেনেকে লেৰিকি বিদাৰি চাইছে, সেইখন হাতে আমাৰ তাতে, মোৰ তাতেও স্পেচিয়েলি কৰিছে। মোৰ যিটো একদমেই ভাল নাই লগা, মই একদমেই ভাল পোৱা নাই। আৰু তাতে মহিলাই কৰিছে বাৰু, মতা মানুহ নাছিলে, মহিলাই আহিছিলে। কিন্তু কথা হৈছে তেখেতসকলে তেনেকে আমাৰ বডিত চুবলৈ সাহস ক'ত পালে। আৰু 1 নম্বৰ কথা, তেখেতসকলেতো তাতে পৰ্দা এখন থাকিব লাগিছিলে, কোনো ধৰণৰ পৰ্দাৰ ব্যৱস্থা নাই। মোক যেতিয়া চেক কৰি আছে, যেতিয়া তেওঁলোকে মানে হাত ভৰাই ভৰাই চাই আছে, মোক কুৰ্তিটো উল্টাকে দিছে, তাৰপিছত পেণ্টিৰ ভিতৰত হাত ভৰাই দিছে, তেতিয়া বাকী কেইজনে যিকেইজনে ৰৈ আছিলে লাইনত, তেওঁলোকে দেখি আছে, তেওঁলোকে চাই আছে। তেওঁলোকৰো মানে স্পিচনি লাগিছে, মোৰো শান্তি লাগিছে। মই কৈয়ে পালো যে এনেকে নাচাব, আপুনি ভালকে চাওক, মই আপোনাক কোঅপাৰেট কৰিম নহয়। তো তেনেকে কৈ পালো। তো তেখেতে তথাপিও আমাৰ কথা শুনা নাই, খালি ঘপা হাত চাত চব ভৰাই দিছে, পেণ্টি পৰ্যন্ত হাত সোমাইছে। তো তেনেকে তেখেতে মানে আমাৰ চেকিং কৰিছে। তাৰ পৰা আমি ওলাই আহিলো। মই ভাবিলো চাগে আমাৰ কেইটাৰ লগতে এনেকুৱা হৈছে নেকি। কিন্তু যেতিয়া আমি হলটো পালো, পৰীক্ষা য'ত দিম তাৰ সন্মুখত যেতিয়া ৰোৱাৰ পিছত গম পালো চবৰে একেই দশা। তাতে মোতকে সৰু ছোৱালীও আছিলে, ডাঙৰো আছিলে, চবেই একে কথাই কৈ আছে যে মানে হাতখন সোমাই দিছে, সিখনতে বেলেগৰ হাততো সোমাইছে। এইবিলাক আনহাইজেনিকটো কথা হয়, আৰু এইবিলাক একো মানে কথা নহয় ন, যে তেখেতসকলে আমাৰ বডিত এনেকে চুব বিনা কাপোৰে। মই লগালগ মানে পৰীক্ষা যেতিয়া খতম হৈছে, মোৰ লগৰ কেইজনীকো ফোন কৰিছো যে তহঁতৰ চেণ্টাৰতো এনেকুৱা টাইপৰ কিবা হৈছে নেকি। যে সিহঁতে ক'লে যে সিহঁতৰ চেণ্টাৰত এনেকুৱা একো হোৱা নাই, কাপোৰৰ ওপৰে তেওঁলোকে কৰিছে, চেক কৰিছে, যেনেকে সাধাৰণতে চেক কৰে। আৰু আমিও আগে পিছে এনেকুৱা চেকিং দেখা নাই। ক'ব নোৱাৰো তেওঁলোকে কি এক্সাম বুলি ভাবি পিনে কি ইমান কৰিছে, ক'ব নোৱাৰো। সেই বেলচৰৰ সেই চেণ্টাৰটোত, স্পেচিফিক সেই চেণ্টাৰটোতে যিমানখিনি আহিছিলে চবকে তেনেকুৱা কৰিছে। তো মোৰ লগৰ কেইজনে সুধোতেও কৈছে যে নাই, নৰ্মেল কৰিছে, আমিও ইমান এক্সাম দিছো আজিলৈকে, কোনো এক্সামতে তেনেকুৱা ধৰণৰ চেকিং আমি পায়ে পোৱা নাছিলো। তো এইবিলাক যিবিলাক কৰি আছে, সেইবিলাকে আমাক মানসিক অশান্তি অলপ টাইমৰ কাৰণে হ'লেও আমাক আনকমফৰ্টেবল ফিল কৰাইছে। সেইবিলাকৰ বস্তুটো আমি প্ৰথম ইজি হ'ব পৰা নাই ন এইবিলাক বস্তুৰ পৰা। তো মোৰ মানে কথা হৈছে এটাই, যে চেকিঙৰ নামত এইবিলাক যিবিলাক অভদ্ৰামি কৰিছে তেখেতসকলে, আমিতো মানি ল'ব পৰা নাই। কথাটো তেনেকুৱা নহয় ন। তো তেনেকুৱাকে মই যেনেকে আজি কৈছো বস্তুটো, মই এনেকে লাইভ আহি পোৱাই নাছিলো। কিন্তু মই ভাবিলো কি চাগে বহুতৰে তেনেকুৱা হৈছে। তো মানে তেখেতসকলেও হয়তো লাহে ধীৰে ক'ব, সময় হয়তো পোৱা নাই। কিছুমানে হয়তো কৰিও আছে পোষ্ট, মোৰ লগৰ কেইজনমানেও কৰিছে। এইটো সহজভাৱে কোনেও ল'ব পৰা নাই। তো মই অসম চৰকাৰক এটাই অনুৰোধ কৰিম যে এনেকুৱা ধৰণৰ মানে তেখেতসকলে চব জানে তাতে কৰিছে, এনেকুৱা যাতে নহয় নেক্সট টাইমৰ পৰা। এক্সাম দিবলৈ গৈ মানে এইবিলাকৰ সন্মুখীন হলে আমাৰ মেণ্টেল ষ্টেটটো মানে ঠিক হৈ নাথাকে। তেনেকে এক্সাম দিব নোৱাৰি। তো কাইণ্ডলি এইবিলাকৰ ওপৰত চকু দিব। আপোনাৰ যিখিনি পালি পহৰীয়া আছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে যাতে এইবিলাকত নজৰ দিয়ে, লগতে এইবিলাকৰ এনেকুৱা ধৰণৰ চিটুৱেশ্যনৰ যাতে আমি সন্মুখীন হ'ব লগা নহয় ইন ফিউচাৰ। এইবিলাক একদম ভাল কথা নহয়। তেনেকে আমাৰ গাত চুবলৈ, আমি যেনেকে ল'ৰা কোনোবাই চুলে কৰিলে, আমি কোনোবাই চালে বেয়াকে আমি বেয়া বুলি কওঁ, আমি গালি পাৰো বা কিবা কৰো। তেখেতে যেতিয়া এনেকে মানে টানি নিয়া টাইপতে নিছে, হাত তাত ভৰাই পিনে চাইছে, ছেইম হাতখনে আকৌ বেলেগৰ তাতে সোমাই পিনে চাইছে, বিচাৰি কি আছিলে তাৰমানে তেখেতে। তেনেকে চেকিং কৰাই নেকি আপোনালোকে নিজে কওকচোন। এটা সাংঘাতিক মানে অভিজ্ঞতা এটা হৈছে এডিআৰই দিবলৈ গৈ পিনে। এনেকুৱা জানিলে মই জীৱনতো নগলো হয়। আনকি যিকেইজনী মই পাইছো তাতেও, যিখিনি মানে তেনেকুৱা ধৰণৰ পাইছে, তেওঁলোকেও কৈ আছে যে ফাৰ্ষ্ট টাইম এনেকুৱা এক্সাম দি আছো য'ত নেকি তেওঁলোকে এনেকে বিহেভ কৰিছে, এনেকে টাচ কৰিছে আমাৰ। ইভেন আপোনালোকক মই কিছুমান কথা ক'ব নোৱাৰিম, যিসকল মানে ভুক্তভোগী আছে তেখেতসকলে ভালকে গম পাইছে কি হৈছে কি নাই হোৱা, বা সেইখিনি টাইমত আমাৰ মেণ্টেল ষ্টেটটো কেনেকুৱা হৈ আছিলে। আপোনালোকে নিজে ভাবি চাওকচোন। কুৰ্তি পিন্ধি গৈছো, এনেকে আমি লেগিংছ পিন্ধি গৈছো, লেগিংছৰ ভিতৰত চাইছে আপোনাৰ পেণ্টিত হাত ভৰাই পিনে চাইছে। মহিলাগৰাকীৰ মানে যিবিলাকে মেখেলা চাদৰ পিন্ধিছে, মেখেলা দাঙি পেটিকোট দাঙি এনেকে হাত ভৰাই চাইছে, ব্ৰাৰ ভিতৰত হাত ভৰাই দিছে, এনেকে চেকিং কৰিছে তেখেতে। আৰু য'ত নেকি কোনো ধৰণৰ পৰ্দা নাই, ঘৰ আছে দুটামান, ইফাল চাইডে ছোৱালীবিলাক ৰৈ আছে, আৰু মানে পৰ্দা চৰ্দা নোহোৱাকে সেইবিলাকৰ আগতে তেনেকে কৰি আছে।
তো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোত মানে অকণ চকু দিব বুলি নহয়, এনেকুৱা যাতে নহয় আগলৈকে। কাৰণ আমি এটা মাইণ্ডছেটত যাওঁতো, এক্সাম এটা দিবলৈ গৈ আছো, আজি অত দিনৰ কষ্ট মানে কৰি পিনে গৈ আছো, গৈ পিনে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হলে ভাল নালাগে। তেনেকে আমি এক্সাম এটা কৰিব নোৱাৰো। এইখিনিয়ে ক'ব লগা আছিলে। মনত মানে খং, লাজ লাগিছে, আচলতে বিৰাটেই লাজ পাইছো। আমাৰ নলবাৰীখন শিক্ষাৰ নৱদ্বীপ বুলি কয়, এই নলবাৰীখনতে এনেকুৱা এটা অৱস্থা হৈ আছে। তো বিৰাটেই লাজ পাইছো। এইটোত যাতে তেখেতসকলে কিবা এটা একশ্যন লয়। ইন ফিউচাৰ যাতে এক্সাম বিলাক আৰু আকৌ আহি আছে এক্সাম, তেনেকুৱা যাতে পৰিস্থিতি নহয়, যিকোনো চেণ্টাৰতে হওক। সেইখিনিয়ে আৰু। ধন্যবাদ।